হাই বন্ধুসকল, আপোনালোকে কেনে আছে? আশা ৰাখিছোঁ আপোনালোকে ভালে আছে। আপোনালোকৰ লগত আজি এটি বিষয় শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে জীৱনৰ গল্প। আমি সিদিনাখনে এল পি স্কুলত পঢ়ি আহিলোঁ বা এম ই স্কুল, হাই স্কুল বা কলেজীয়া জীৱনত যিবোৰ বস্তু আমি কৰিলোঁ বা ৰং ধেমালি হাঁহি ফূৰ্তি তামাচা যিবিলাক কৰিলোঁ, সেইবিলাক আজি আমাৰ জল জল পট পটকৈ মনত পৰে। আৰু সেই দিনাখনে যে একেবাৰে সৰু আছিলোঁ, এল পি স্কুলত লগৰবোৰৰ লগত যি খেল ধেমালি, চুলিত টনা, কাৰোবাৰ পেঞ্চিল লোৱা, কলম লৈ মিছা কথা কোৱা ইত্যাদিবোৰ, সেই ধেমালিবোৰৰ কথাবোৰ আমি পাহৰা নাই। সেই অৱস্থাৰ পৰা আহি আজি হয়তো প্ৰায় 40 বছৰ বয়স হৈয়ে গ'ল। সংসাৰ পাতি সংসাৰৰ বজা মূৰত লৈ হয়তো আমি সকলোৱে টকাৰ পিছে পিছে দৌৰিছোঁ। সেই সময়ত মা দেউতাকে আমাৰ যিখিনি টকা দিছিল, হয়তো 5 পইচাৰো মূল্য আছিল তেতিয়া। 1 টকা 2 টকা বা 50 পইচা যিখিনি দিছিল, সেইখিনি লৈয়ে আমি সেইখিনি টকাই আমাৰ পকেটত থাকিলে আমি মহা সুখ অনুভৱ কৰিছিলোঁ। আৰু আমাৰ ওপৰত ইমান ছাপোৰ্ট যে মা দেউতাকে সেইখিনি শেষ হ'লে আকৌ মা দেউতাকে দিবই। গতিকে আজি যেনিবা পকেটত হাজাৰ হাজাৰ টকা থাকিও আমি তেনেকুৱা ধৰণৰ সুখ অনুভৱ কৰা নাই, বা সুখী হৈছোঁ যদিও সেই সময়ৰ সুখৰ লগত এই সুখ তুলনা কৰা নাযায়। আজি যেনিবা মানে আপোনাৰ অনুপস্থিতিত আজি এই টকা বা সা সম্পত্তি আজি আপোনাৰ ল'ৰা বা ছোৱালীৰ। গতিকে তাৰ কাৰণেই হয়তো চেষ্টা কৰি আছোঁ আমি সকলোৱে। এটা বস্তু চাওক যে এদিনাখন আমাৰ অস্তিত্ব এই পৃথিৱীত নাছিল, আমাৰ আত্মাৰ হয়তো অস্তিত্ব অন্য এক জগতত আছিল, আৰু তাৰ পৰা মা দেউতাকৰ হয়তো আমাৰ এই পৃথিৱীত পঠাই দিছে। গতিকে এই পৃথিৱীত আমি নাছিলোঁ, আৰু এনেকুৱা এটা সময় আহিবই, এইটো আহিব যি সময়ত আমি এই পৃথিৱীত নাথাকিম। হয়তো য'ৰ পৰা আহিছোঁ তালৈকে বেগ গুচি যাম। গুচি যোৱাৰ আগতে যদি আমি এই পৃথিৱীত ভাল কাম কৰি যাব পাৰোঁ, তেতিয়াহ'লে সেই জগতত হয়তো আমি তেনেকুৱা কোনো ভাল স্থান পাম। সেই স্থানৰ নাম হৈছে জান্নাত, স্বৰ্গ। বিভিন্নজনে বিভিন্ন নামেৰে মাতে। আৰু যদি আমি বেয়া কাম কৰি কোনো মানে বেয়া কৰ্ম লৈ যাওঁ, তেতিয়াহ'লে আমি সেই স্থানত আমি জাহান্নাম, নৰক, বিভিন্নজনে বিভিন্ন নামেৰে মাতে, সেই স্থান পাম। গতিকে আল্লাই যাতে আমাক ভাল স্থান আমাৰ কাৰণে ৰাখে, তাৰে দোৱা কৰিছোঁ। আৰু এই পৃথিৱীত যে আমি চিৰস্থায়ী নহয় আৰু সকলোখিনি যে আমাৰ নহয়, তাৰেই মানে এইবোৰ কথাৰ দ্বাৰা প্ৰমাণ হয়। আজি চাওক এই পৃথিৱীত কিমান আলেকজেণ্ডাৰৰ পৰা আৰম্ভ কৰি কিমান ডাঙৰ ডাঙৰ চুলতান আছিল, ৰজা বাদশ্বাহ আছিল, চুলতান মামুদ, মোগল সম্ৰাটসকল, তেওঁলোক আজি ইতিহাস, তেওঁলোক আজি নাই। তেওঁলোকে ইমান শক্তিশালী থাকিও আজি হয়তো এই পৃথিৱীত নাই, তেওঁলোকৰ কোনো অস্তিত্বই নাই। গতিকে এদিনাখন আমাৰো কোনো অস্তিত্ব এই পৃথিৱীত নাথাকিব। গতিকে আমি নিজেই নিজৰ মাজত হাই কাজিয়া কৰি, অন্যক ঠগাই, হিংসা মাৰামাৰি, জাতিভেদ ইত্যাদি এইবিলাক বিষয় লৈ আমাৰ মাজত আমি নিজেই কন্দল কৰাটো উচিত নহয়। কাৰণ সময়ৰ গতিত এই সকলোবিলাক আপুনি মই এই সকলোবিলাক সময়ৰ গতিত শেষ হৈ যাম। গতিকে বন্ধুসকল, ভিডিঅ'টো লং নকৰোঁ। আপোনালোকে নিশ্চয় বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ। গতিকে পৃথিৱী যে চিৰস্থায়ী সুখৰ ঠাই নহয়, সেয়া সঁচা কথা। এইখিনিকে কৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাৰিছোঁ। থেংক ইউ ছ' মাছ। মোৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু ইউটিউবত যদি চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।